আৰু আজিৰ পৰা চেষ্টা কৰিম বুলি ভাবিছোঁ সময়তকৈ অকণমান 5 মিনিট আগত ওলাম আৰু আপোনালোকৰ বাবেও ধুনীয়া ভিডিঅ' এটা বনাম বুলি। কিন্তু চেষ্টা হিচাপে থাকি যাব নেকি, মাজে সময়ে জোৰাব নোৱাৰোঁ। তথাপিও আজিৰ পৰা চেষ্টা কৰিছোঁ, কাৰণ ছুটি থাকিলেও কেইদিনমান ছুটিৰ পৰা আহিছোঁ, এতিয়া নতুন ধৰণে আকৌ কাম আৰম্ভ কৰিব লাগিব। আৰু কাম আৰম্ভ কৰিব লাগিব বুলি যিহেতু মই ফেচবুক জগতত ভৰি দিছোঁ, তেনেহ'লে ইয়াত ছাকচেছ হোৱাটো মোৰ কৰ্তব্য, কাৰণ আধাতে মই এৰি দিব নোৱাৰোঁ। মাজতে মই আধাত এৰি পস্তাই আছোঁ এতিয়া। সেইটো কাৰণে এইবাৰ নেৰোঁ বুলি ভাবিছোঁ আৰু সম্পূৰ্ণ সময় দি কাম কৰিম। আৰু এইকেইদিন যিবিলাকক মই আপোনালোকক ৰিপ্লাই দিব পৰা নাই, আদাৰৱাইজ আপোনালোকৰ কমেণ্ট বা আপোনালোকৰ পষ্টবিলাকত ৰিয়েক্ট কৰিব পৰা নাই, কেলৈ ছুটীত আছোঁ যদিও ব্যস্তই হৈ আছোঁ। মানে এটা কৰ্মজীৱনৰ পৰা ছুটীত আছোঁ, কিন্তু আনটো ফালে কৰ্মজীৱন এটা আছেই নহয়। বোৱাৰী হিচাপে কৰ্তব্য বা মোৰ কৰিব লগা কামখিনি সেইখিনি থাকি গৈছে, আৰু নিজৰ মানুহক সময় দিয়া। আৰু মই খুব বেছি প্ৰিফাৰ কৰোঁ যেতিয়া মই নিজৰ আপোন মানুহখিনিৰ মাজত থাকোঁ, তেতিয়া অকণমান মোবাইলটোৰ পৰা দূৰত্ব বজাই ৰাখি তেখেতসকলক সময় দিয়া। কাৰণ মই ডিউটিত থাকিলে বা মই ৰুমত যেতিয়া ডিউটি পিৰিয়ডত থাকোঁ, ডিউটিততো ডিউটি গুচিয়ে গ'ল ডিউটি সময়ত, আৰু মই যেতিয়া ৰুমত থাকোঁ সেই সময়খিনিক যথেষ্ট মই ফেচবুকত সময় দিওঁ আৰু যথেষ্ট মই মোবাইলকো সময় দিওঁ বুলি ক'ব লাগিব। সেইটো কাৰণে যেতিয়া মই ছুটীত থাকোঁ বা ঘৰত থাকোঁ, অকণমান সময় পাওঁ, সেই সময়খিনি নিজৰ মানুহখিনিৰ মাজত কটাবলৈ চেষ্টা কৰোঁ। নাজানো মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, আপোনালোকৰ কমেণ্ট আশা কৰিছোঁ। যদি ভাল কৰিছোঁ কমেণ্ট